ত্রিভুজ সদৃশ এই ত্রিভুজ দুটাৰ কালি দিয়া আছে আৰু এটা বাহুৰ মান দিয়া আছে এতিয়া আমি প্ৰমাণ দেখাব লাগে যে BC ইকুয়াল টু হোৱাট এটা বাহুৰ মান দিয়া নাই প্ৰথমতে আমাৰ কি দিয়া আছে কোৱাচোন জানি ইভেন ত্রিভুজ দুটা সদৃশ কি ত্রিভুজ সদৃশ ABC ত্রিভুজ ABC সদৃশ ত্রিভুজ DEF ত্রিভুজ DEF আৰু ইয়াতৰ কালি কিমান দিয়া আছে 54 সেন্টিমিটার স্কয়ার এরিয়া অফ কালি ত্রিভুজ ABC কালি কে আদি লিখা হয় কিমান 64 সেন্টিমিটার স্কয়ার আৰু DEF ত্রিভুজ DEF ৰ কালি আছে কিমান 121 সেন্টিমিটার স্কয়ার ইয়াৰে BC ৰ মান দিয়া আছে EF ৰ মান তোমাৰ ওলাব দিছে BC ইকুয়াল টু কিমান 15 BC দিয়া নাই BC দিয়া নাই EF 15.4 সেন্টিমিটার 15.4 সেন্টিমিটার তোমার ওলাব লাগে BC ইকুয়াল টু 1 যেহেতু ত্রিভুজ এটা সদৃশ গতিকে আমি ইহঁতৰ কালিৰ অনুপাতত লিখিব পাৰো নাও এতিয়া এরিয়া অফ ত্রিভুজ ABC divided by area of ত্রিভুজ DEF is equal to ইয়াতৰ যিকোনো দুটা বাহু ললে হ'ব আমি BC আৰু EF লও BC EF হোল স্কয়ার বাকি আৰু দুটা বাহু আছে সেই দুটা লব পাৰো যেহেতু এই দুটাৰ মান লাগে আমি এই দুটা লিখিলো তোমাক কোৱেশ্চন মতে চোৱা ABC মান কিমান আছে 64 ত্রিভুজ ABC কালি আৰু ত্রিভুজ DEF ৰ কালি 121 BC মান 9 EF ৰ মান দিয়া আছে তোমাৰ 15.4 হোল স্কয়ার যদি দুয়োফালে বৰ্গমূল লোৱা ইফালে হ'ব 8 64 ৰ বৰ্গমূল 8 121 ৰ বৰ্গমূল 11 ইফালে বৰ্গমূল ল'লে BC 15/4 মানে দুয়োফালে আমি বৰ্গমূল লৈছো এতিয়া যদি বজ্ৰপূৰণ কৰা 11 ৰ লগত BC পূৰণ 11 BC 8 ৰ লগত যদি এইটো পূৰণ কৰো আমি 8 4 গুণ 32 32 ৰ 2 হাতত থাকিল 3 8 5 40 7 ৰ 3 43 3 3 আৰু 8 ৰ 1 8 7 ৰ 4 12 ন এক ঘৰ দশমিক BC 123.2 divided by 11 BC 12 কে 11 হৰণ কৰিলে একবাৰ বাকি থাকিল 13 13 কে 11 হৰণ কৰিলে একবাৰ বাকি থাকিল 2 হ'ব 22 22 কে 11 হৰণ কৰিলে 2 সেন্টিমিটাৰ মানে 11.2 সেন্টিমিটাৰ হ'ব BC লোৱা তোমাৰ প্ৰথমতে কি কৈছে ABCD এটা ট্ৰেপিজিয়াম ল'ব লাগে এই ট্ৰেপিজিয়ামৰ AB সমান্তৰাল BC কৰ্ণ দুটালে পৰস্পৰ O বিন্দুত ছেদ কৰে আৰু AB is equal to twice of CD তোমাক যি দিয়া আছে লিখি লোৱা তোমাক given প্ৰথমতে given কি আছে ABCD এটা ট্ৰেপিজিয়াম ABCD এটা ট্ৰেপিজিয়াম আৰু য'ত AB সমান্তৰাল BC আৰু তোমাৰ কি দিয়া আছে AB is equal to twice of CD ABCD এটা ট্ৰেপিজিয়াম য'ত AB সমান্তৰাল BC কন্ডিশন হৈছে AB twice of CD AB যিমান হ'ব CD ৰ 2 গুণ হ'ব AB মানে আমি CD টো অলপমান সৰু ল'ব লাগিব আৰু AB ডাঙৰ ল'ব লাগিব কাৰণ AB is equal to 2 of CD হল আমি ট্ৰেপিজিয়াম আঁকাও এতিয়া ট্ৰেপিজিয়াম আঁকাব জানা না ট্ৰেপিজিয়াম সাপোজ আমি ইয়াত AB দিম না তলত AB দিম তলত দিম কিয় এইটো আৰু এইটো সমান্তৰাল হ'ব লাগিব AB হ'ব CD 2 গুণ দ্যাট মিন্স বাই আমি AB এবাৰ তলত দিব লাগিব এইটো CD এবাৰ চোৱা CD আৰু AB সমান্তৰাল কন্ডিশন মতে হৈছে AB যেহেতু CD ৰ 2 গুণ twice of CD মানে CD হৰু AB ডাঙৰ বুজি পাইছো এটো তোমাক দিয়া আছে প্রমাণ কৰিব লাগে তোমাৰ কি প্রমাণ
কৰিব লাগে যে AOB আৰু COD প্ৰমাণ নহয় এইটো AOB আৰু COD এ তোমাক ইয়াত কৰ্ণ দিছে কৰ্ণ দুটা বনাই লোৱা O বিন্দুত পৰস্পৰে ছেদ কৰে এইটো O বিন্দু প্ৰথমতে ABCD এটা ট্ৰেপিজিয়াম য'ত AB সমান্তৰাল BC আৰু কণ্ডিশ্যন মতে AB twice of CD সেইকাৰণে AB আমি তলৰ বাহুটো AB ধৰিছো আৰু ওপৰটো CD ধৰিছো কিয় AB যেহেতু CD তকৈ 2 গুণ ডাঙৰ CD ৰ লগত 2 পূৰণ কৰিলেহে AB সমান হ'ব দ্যাট মিন্স বাই AB ডাঙৰ হল বাট দেখাব লাগে প্ৰমাণ নহয় এইটো এক এনসার ওলাব দিছে AOB আৰু COD ত্ৰিভুজৰ অনুপাত ওলাব দিছে খালি AOB টু ফাইন বা ওলাব লাগে এনেকৈ দিলো কৰা AOB area of ত্ৰিভুজ AOB divided by area of ত্ৰিভুজ AOB আৰু COD is equal to what সেইটো তোমাক ওলাব দিছে ইয়াৰ উত্তৰটো কি হ'ব তলৰ ত্ৰিভুজটো AOB আৰু ওপৰৰ ত্ৰিভুজ COD এই দুটাৰ কালিৰ অনুপাত কি হ'ব তোমাক ওলাব দিছে ঠিক আছে আমি যেতিয়া কালি ওলাম প্ৰথমতে ত্ৰিভুজ দুটা সদৃশ দেখাব লাগিব সদৃশ দেখালে আমি বাহুবিলাকৰ অনুপাত বৰ্গ কৰিলে সমান হ'ব কালিৰ অনুপাতৰ লগত জানো আমি উপপাদ্য 6.6 মতে হল এখানে উসাই দাও আমি প্রথমতে দেখাই লও এতিয়া প্রমাণ করি বা সলিউশন করি ত্রিভুজ AOB আৰু ত্রিভুজ COD এই ত্রিভুজ দুটা যদি আমি সদৃশ দেখাব পাৰো তেতিয়া হলে ইহঁতৰ কালিৰ অনুপাত লিখিব পাৰিম হল কালিৰ অনুপাত লিখিম তাৰ পিছত আমাৰ উত্তৰটো আহি যাব প্ৰথমতে এই ত্ৰিভুজ দুটা সদৃশ দেখাই লোৱা AOB COD এঙ্গেল আৰু এঙ্গেল অন্তঃএকান্তৰ কোণ এঙ্গেল আৰু এঙ্গেল অন্তঃএকান্তৰ কোণ হল এইটো z ফৰ্ম কৰিছে যে z ফৰ্মৰ মাজত অন্তঃএকান্তৰ কোণ এই ফলৰ পৰা এইটো আৰু z ফৰ্ম কৰিছে ই আৰু ই বিপৰীত কোণ হল সদৃশ হ'ব আমি ইয়াত লিখিম এঙ্গেল OAB এইটো জানো আগৰ পৰা আমি একবাৰ কৰিছিলো OCD হয় না অন্তঃ একান্তৰ কোণ ক্লাস 9 ত পাইছো সিমিলারলি আমি লিখিব পাৰো OBA এঙ্গেল OBA is equal to ODC ইও অন্তঃএকান্তৰ কোণ হ'ব আৰু AOB COD এই দুটা বিপৰীত কোণ AOB is equal to COD এই বিপৰীত কোণ এতিয়া আমি ত্রিভুজ দুটা সদৃশ হ'ব পাৰো যেহেতু কি স্বীকাৰ্য মতে হ'ব এইটো A স্বীকাৰ্য মতে সদৃশ হ'ব therefore এটাকে ত্রিভুজ AOB সদৃশ ত্রিভুজ কি COD AA স্বীকাৰ্য মতে হৈছে সদৃশ দেখুৱাৰ পিছত আমি কালিৰ অনুপাত দেখাব পাৰিম হল আগতে কিন্তু সদৃশ দেখাব লাগিব যদি সদৃশ কোৱা আছে তুমি ডাইৰেক্ট কালিৰ অনুপাত দেখাব পাৰা আৰু যদি সদৃশ কোৱা নাই তেতিয়া হলে তুমি কালিৰ অনুপাত লিখিব নোৱাৰা সদৃশ দেখাইছো এতিয়া আমি কালিৰ অনুপাত দেখাম হল আগতে লিখিব লাগিব একদম চাইছে যেহেতু আমাৰ AOB আৰু COD সদৃশ গতিকে এই দুটাত আমি কালিৰ অনুপাত খটাব পাৰো এই দুটা ত্ৰিভুজত আমি এতিয়া লিখিম নাও আমাক ওলাব দিছে কালিৰ অনুপাত কি হ'ব প্ৰথমতে আমি ত্রিভুজ AOB কালি এরিয়া অফ AR মানে কালি AO
ত্রিভুজ AOB divided by area of COD যেহেতু অধিক আমি ইয়াৰ কালি যিবিলাক বাহু আছে বাহুৰ অনুপাতবিলাক বৰ্গ কৰিলে সবৰ সমান সমান হ'ব প্ৰথমতে আমি লওঁ যিকোনো দুটা ল'লে হ'ল OA divided by OC whole square বা তুমি ল'ব পাৰা OB divided by OD whole square AB divided by CD whole square প্ৰত্যেকটো বাহুৰ অনুপাত বৰ্গ কৰিলে ইয়াৰ সমান হ'ব ত্ৰিভুজৰ কালিৰ অনুপাতৰ সমান হ'ব আমি উপপাদ্য 6.6 লিখিছো হ'ল ইয়াত আমি লিখিম OA divided by OC whole square হ'ব similarly OB divided by OD ইয়াত AOB ৰ বিলাক যেহেতু ওপৰত লিখিছো তলৰ ত্ৰিভুজৰ বিলাক সদায় ওপৰত লিখিবা ঠিক আছে এইটো সমান সমান বা তোমাৰ হ'ব AB divided by CD AB divided by CD এই তিনটা সমান সমান হ'ব ত্ৰিভুজৰ কালিৰ দুটা সদৃশ ত্ৰিভুজৰ শৰ্তমতে হ'ল এই তিনটা যেহেতু তোমাৰ তিনটাই দৰকাৰ নহয় এইটো দৰকাৰ নহয় কিয় তোমাৰ কোৱেশ্চনৰ মতে AB আৰু CD হে আছে AB আৰু CD টো আমি ল'লে হৈ যাব ইয়াৰ পৰা আমি লিখিব পাৰিম এৰিয়া অফ ত্ৰিভুজ AOB এৰিয়া অফ ত্ৰিভুজ COD is equal to কি হ'ব AB divided by CD জাস্ট এটা ল'লে হ'ব বাকিবিলাকৰ যেহেতু আমাৰ দৰকাৰ নাই হ'ল আমি ইয়াত লিখিম এৰিয়া অফ ত্ৰিভুজ AOB divided by area of ত্ৰিভুজ COD AB ঠাইত তুমি কি লিখিব পাৰা twice of CD twice of CD whole square যেহেতু আমার কোশ্চেনত দিয়া আছে যেহেতু AB is equal to twice of CD কোশ্চেনত দিয়া আছে দে AB ঠাইত হেকাৰে twice of CD লিখিছো CD ক্যান্সেল হ'ল ক্যান্সেল দিলে তলত এক থাকিব যেহেতু অনুপাত লিখিব দিছে এক হলে তলত লাগিব তো ইয়াৰ পৰা আমি ক'ব পাৰো এৰিয়া অফ ত্ৰিভুজ AOB এৰিয়া অফ ত্ৰিভুজ COD 2 স্কয়ার করলে কিমান 4 1 স্কয়ার করলে 1 that means by area of ত্রিভুজ AOB divided by area of ত্রিভুজ COD 4/1 that means by কি হবে 4:1 এটাকে আমি লিখব পারি এটা বসাই দিও ইয়াৰ পৰা আমি লিখিব পাৰো এটাকে area of ত্রিভুজ AOB is to area of কালি হ'ব COD is equal to কিমান 4:1 বুজি পাইছো না A B C D আৰু ইয়াৰ AD আৰু BC মাজৰ O এটা বিন্দু হলে তোমাক প্ৰমাণ কৰিব লাগে যে ইয়াত কি কৈ দিছে ABC আৰু DBC দুটা ত্ৰিভুজ ইয়াৰ ভূমিটো BC টো কমন ভূমি BC এইটো ত্ৰিভুজৰ কাৰণে যদি ABC ত্ৰিভুজ লোৱা আৰু যদি BCD ত্ৰিভুজ লোৱা এই দুটা ত্ৰিভুজৰে BC ভূমি তেতিয়াহ'লে তোমাক দেখাব দিছে ABC ত্ৰিভুজ আৰু DBC ত্ৰিভুজৰ is equal to AO divided by DO হ'ব তোমাক প্ৰথমতে কি কি দিয়া আছে লিখিবাচোন given BC ত্রিভুজ ABC উপর ত্রিভুজ ABC আৰু তলৰ ত্রিভুজ DBC DBC একে ভূমি তোমাক এইটো দিয়া আছে ত্রিভুজ ABC আৰু DBC কমন ভূমি হৈছে BC হ'ল প্রমাণ কৰিব লাগে যে আৰু বাকিবিলাক লিখা নাই যে AD আৰু BC O বিন্দু সেট কৰে উপসেট চিত্ৰ যেহেতু আছে এটো লিখা নাই আৰু তোমাক প্ৰমাণ কৰিব লাগে যে কোশ্চেনত এটো দিয়া আছে এরিয়া অফ AB C এটো খালি ABC দিছে যে ত্রিভুজ ABC হ'ব area of ত্রিভুজ ABC area of ত্রিভুজ DBC is equal to AO divided by DO হ'ব এটো তোমাক প্ৰমাণ কৰিব লাগে
কোৱেশ্চনটো প্ৰথমতে কি কৈছে BC ABC আৰু DBC দুটাৰে কমন ভূমি মানে ABC ওপৰত ত্ৰিভুজটো কমন তলৰ ত্ৰিভুজ DBC তো BC কমন আছে হয় যদি হয় ওপৰৰ ত্ৰিভুজৰ কালি ডিভাইডেড বাই তলৰ ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু AO ডিভাইডেড বাই DO হ'ব এই দুটা যদি ত্ৰিভুজ লোৱা তুমি এই দুটা ত্ৰিভুজৰ কোনো এটা বাহুৱে কমন নাই চোৱা ABC ত্ৰিভুজৰ আৰু DBC ত্ৰিভুজৰ মাজত OA আৰু OD কেতিয়াও নাহে আহিব এটো ত্ৰিভুজে ফৰ্ম কৰা নাই হল সেইকাৰণে আমি অংকন কৰি ল'ব লাগিব এটা অংকন যদি নকৰা OA আৰু OD কেতিয়াও তুমি নপোৱা আমি নিজে গৈ এটা উন্নতি টানি ললো মানে ইয়াত ত্ৰিভুজৰ সদৃশ সূত্র খটালে নহব ত্ৰিভুজৰ কালি সূত্র খটাব লাগিব কি হাফ ইনটু ভূমিপূৰণ উন্নতি সূত্র খটালে তুমি आंसर পাবা যেহেতু তোমাক লাগে AO আৰু DO ইয়াত নাপাবা তুমি এই দুটা ত্ৰিভুজৰ পৰা ABC আৰু DBC ত্ৰিভুজৰ পৰা সেইকাৰণে আমি অংকন কৰি ললো এটো কি নাম দিবা ধৰি ললা M দিলা ওকে আৰু ইয়াৰ পৰা আৰু এটা তুমি অংকন কৰি লোৱা এটো নাম দিলা N মানে আমি দুটা উন্নতি টানি ললো যাতে আমাৰ হিসাব কৰোতে সুবিধা হয় হল অংকন কৰি ললো কি AM লম্ব BC আৰু DN লম্ব কি ললো BC লোৱা হল কিয় লৈছো আমাৰ ত্ৰিভুজৰ যেটো সদৃশৰ শৰ্তৰ কালিৰ সূত্র হেতুত যদি আমি লিখো AO আৰু DO কেতিয়া নাপাম তেতিয়া হলে আমাৰ উপায় আৰু এটা আছে ত্ৰিভুজৰ কালিৰ সূত্র হাফ ইনটু ভূমিপূৰণ উন্নতি দুটা সূত্ৰৰে আমি ত্ৰিভুজৰ কালি ওলাব পাৰো ইয়াত এটা হল ত্ৰিভুজৰ কালিৰ সূত্র দুটা যদি ত্ৰিভুজ থাকে সদৃশ দেখায় আমি কালিৰ সূত্র ওলাব পাৰো আৰু এটা যদি সদৃশ নহয় তেতিয়া হলে ত্ৰিভুজৰ কালিৰ সূত্র হাফ ইনটু ভূমিপূৰণ উন্নতি লিখিব লাগিব হল যেহেতু যদি আমি হাফ ইনটু ভূমিপূৰণ উন্নতি লিখো তেতিয়া হলে উন্নতি লাগিব উন্নতি যেহেতু নাই আমি উন্নতি অঙ্কন কৰি ললো ওকে উন্নতি বিলাক সব তাৰ মধ্যে 90 ডিগ্ৰী থাকে দেই এতিয়া আমি লিখি নাও বাইটো প্ৰমাণও লিখিব পাৰা প্রমাণ area of triangle ABC divided by area of triangle DBC is equal to কি হ'ব কোৱাচোন হাফ ইনটু এটো সূত্র দে ডাইরেক্ট সূত্র লিখিম আমি হাফ ইনটু ভূমি ABC এর ভূমি কি BC কোশ্চেনতে কই দিছে একে ভূমি দিস ইজ BC উন্নতি ইকুয়াল টু AM আমি টানি লৈছো হল একেদৰে আমি তলটো লিখিব পাৰো হাফ ইনটু ভূমি আকৌ BC তলৰ ত্ৰিভুজৰ কাৰণে ভূমি BC উন্নতি এবাৰ কি DN হল যদি হাফ ক্যান্সেল কৰি দিও BC ক্যান্সেল হ'ব থাকিব কি AM এক লাইন লিখি দিব এখানে লিখি লব থাকিব AM ডিভাইডেড বাই DN তোমাক তো ত্রিভুজ ABC এর কালি ডিভাইডেড বাই ত্রিভুজ DBC এর কালি AM ডিভাইডেড বাই DN দেখাবো দেয়া নাই দেখাবো দিছে কি AO ডিভাইডেড বাই DO আমি যাতে AM ডিভাইডেড বাই DN এর ঠাইত AO ডিভাইডেড বাই DO লিখিব পাৰো তেতিয়াহলে কি কৰিব লাগিব এই দুটা ত্রিভুজ সদৃশ দেখাব লাগিব সদৃশ দেখালে হিহঁতৰ বাহুৰ অনুপাত বিলাক সমান হ'ব হয় না নাই আমি এতিয়া কি কৰিম এইটো নাম্বার 1 দিম কারণ আমাক লাগে কি AO ডিভাইডেড বাই DO নাও কি লিখিম আমি এতিয়া ত্রিভুজ AOM আৰু এটা আৰু দে DOM ত্রিভুজ DOM এনৰ পৰা কি কৰিম আমি হিসাব কৰিলে চোৱা M আৰু N 90 ডিগ্ৰী যেহেতু আমি উন্নতি লৈছিলো বা লম্ব লৈছিলো লম্ব সদায় 90 ডিগ্ৰী থাকে ইয়াৰ পৰা লিখিম এংগেল M is equal to angle N all is equal to 90 degree similarly চোৱা এংগেল O আৰু এংগেল O AOM তাৰ পিছত DOM বিপৰীত কোণ কাটাকাটি কৰিলে এনেকৈ কাটাকাটি কৰিলে এইটো আৰু এইটো এই দুটা বিপৰীত ইয়াৰ বিপৰীত সো আমি ইয়াত লিখিম AOM
AOM is equal to DON কি কোণ বিপরীত কোণ হইছে না এটো বিপরীত কোণ আমি কোন কোন হাবেকে ত্রিভুজটা সদৃশ পাম therefore ত্রিভুজ AOM সদৃশ ত্রিভুজ DON কি কি শিকার জমতে AA শিকার জমতে বুঝি পাইছ না সবাই সদৃশ হওয়ার পিছত আমি কি পাম গোটেই কেইটাৰ বাহুৰ অনুপাত সমান সমান ইয়াৰ পৰা লিখিম গতিকে আমি লিখিব পাৰো OA divided by OD is equal to AM divided by DN OM divided by ON সব সমান সমান হ'ব ইয়াৰ পৰা আমি লিখিব পাৰো প্ৰথমতে কি লিখিবা OA by AO divided by DO AO divided by DO is equal to AM divided by DN সদৃশ হলে ইহঁতৰ বাহুৰ অনুপাতবিলাক সমান সমান হয় আমি আগতে জানো AM divided by DN is equal to OM divided by ON OM divided by ON সমান সমান হ'ব হয়নে এতিয়া চোৱা আমি যদি এইটো 1 নম্বৰত বহাই দিও AM divided by DN AM divided by DN অৰ্থাৎ AO by DO লিখিব পাৰিম যেহেতু এই গোটেই কেইটা সমান সমান হল এতিয়া 1 নম্বৰ ইমপ্লাইজ দ্যাট দি লিখিলে হল মুছাই দিও এইখিনি লিখিছ না লিখি ললে হল হাসু কে এক নম্বৰটো আমাৰ আছে এনেকুৱা area of triple ABC divided by area of triple DBC is equal to AM by DN আমি AM by DN ত যেহেতু এই ত্রিভুজটা সদৃশ দেখাইছো গতিকে AO divided by DO লিখি দিব পাৰো area of triple ABC area of triple DBC is equal to AM divided by DN ৰ ঠাইত AO divided by DO লিখিব পাৰো AO divided by DO এইটো 3 নম্বৰ হ'ল এতিয়া আমি 4 নম্বৰটো আলোচনা কৰিম তাত 4 নম্বৰটো দিয়া আছে দুটা ত্ৰিভুজ সদৃশ আৰু ইহঁতৰ কালিও সমান কালি যদি সমান হয় আৰু ই ত্ৰিভুজটা যেতিয়া আমি হিসাব কৰিম তেতিয়া হয় ত্ৰিভুজটা সৰ্বসম হ'ব আমি দুটা ত্ৰিভুজ আঁকি লওঁ সাপোজ ABC আৰু এটা ত্ৰিভুজ ললো PQR এই ত্ৰিভুজটা কোৱেশ্চন মতে কি কৈ দিছে সদৃশ আৰু ইহঁতৰ কালি সমান সদৃশ আৰু কালি সমান কৈ দিয়াৰ পিছত আমাক প্ৰমাণ কৰিব দিছে যে ইহঁত দুটা সৰ্বসম কালি সমান কৈছে আমি এতিয়া আমাক যেহেতু দিয়া আছে ধৰা হল আমি প্ৰথমতে লিখি লওঁ ধৰা হল ABC আৰু PQ এটা আৰু দেই PQR দুটা সদৃশ ত্রিভুজ হল আৰু দিয়া আছে ইহঁতৰ দুটা কালি কি সমান আৰু তোমাক দিয়া আছে ত্রিভুজ ABC কালি is equal to ত্রিভুজ area of ত্রিভুজ PQR এই ত্রিভুজৰ কালি আৰু এই ত্রিভুজৰ কালি কোৱেশ্চন মতে সমান প্ৰমাণ কৰিব লাগে যে ত্রিভুজ ABC সৰ্বসম ত্রিভুজ PQR এই দুটা সমান সমান সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে হল এতিয়া আমি লিখিম প্ৰমাণ যেহেতু এই ত্রিভুজ দুটা সদৃশ হল এই ত্রিভুজ দুটা সদৃশ হোৱাৰ কাৰণে আমি লিখিব পাৰো কি এই দুটাৰ কালিৰ অনুপাত লিখিব পাৰো area of
হওক ত্ৰিভুজ PQR অধিক হ'লে ইহঁতৰ বাহুৰ অনুপাতবিলাক বৰ্গ কৰিলে সমান সমান হয় AB divided by PQ whole square BC divided by QR whole square is equal to AC divided by PR whole square এটো উপপাদ্য 6.6 মতে সমান সমান হ'ব যেহেতু ত্রিভুজ ABC আৰু ত্রিভুজ PQR ৰ কালি সমান সমান ABC ঠাইত আমি কি লিখিব পাৰো ত্রিভুজ PQR হ'ব না কোৱেশ্চনত দিয়া আছে এটো আমি লিখি এৰিয়া অফ ABC লিখি ত্রিভুজ PQR লিখি দিম PQR আৰু তলত আগৰ পৰা ত্রিভুজ PQR আছে হল এটো AB divided by PQ একে কথা হ'ব লিখিব পৰা তুমি AB ত্রিভুজ ABC কালি ঠাই ত্রিভুজ PQR ৰ ঠাই ত্রিভুজ ABC কালি লিখি দিব পৰা যেহেতু দুটা সমান সমান হল ইয়াৰ পৰা আমি লিখিব পাৰো BC divided by QR যেনেকৈ AC divided by PR যেনেকৈ সব সমান সমান হ'ব ত্রিভুজ PQR ৰ কালি যেহেতু দুটা একে কাটাকাটি কৰিলে কিমান হ'ব 1 হ'ব না 4/4 যদি লিখো 1 হ'ব 5/5 লিখিলে 1 হ'ব সিমিলারলি ত্রিভুজ PQR ৰ কালি ডিভাইডেড বাই ত্রিভুজ PQR ৰ কালি কাটাকাটি কৰিলে 1 ইফালে লিখিব AB divided by PQ whole square BC divided by QR whole square AC divided by PR whole square এখানে একো চেঞ্জ কৰা নাই ইয়াৰ সমানো 1 ইয়াৰ সমানো 1 ইয়াৰ সমানো 1 আমি এটো ওপৰত লিখো এখানে মুছাই দিও লিখি লব পাৰা তোমালোকে হল আমি ইয়াৰ পৰা লিখিব পাৰো AB divided by PQ whole square is equal to 1 now আমি এটা কৈ যদি লিখো AB divided by PQ whole square is equal to 1 ইয়াৰ পৰা আৰু লিখিব পাৰো BC divided by QR whole square is equal to 1 এই সবৰে সমান 1 BC divided by QR whole square is equal to 1 AC divided by PR whole square is equal to 1 আমি এখানে যদি বর্গমূল লও ইয়াত AB divided by PQ এখানের বর্গমূল AB divided by PQ স্কয়ার টু ক্যান্সেল এখানে 1 এর বর্গমূল 1 সিমিলারলি লিখব পারো আমি BC divided by QR is equal to 1 স্কয়ার ক্যান্সেল বর্গমূল হলে সিমিলারলি AC divided by PR is equal to 1 ইয়াৰ পৰা আমি যদি বজ্ৰকৰণ কৰো AB ৰ লগত ইয়াৰ তলত একোণ আমাৰ এক আছে AB ৰ লগত একোণ কৰিলে AB PQ ৰ লগত একোণ কৰিলে PQ BC similarly BC is equal to কি হ'ব QR AC is equal to কি হ'ব PR যেহেতু ইয়াৰ প্ৰত্যেকটো বাহুৰ অনুপাতৰ লগত AB divided by PQ BC divided AB is equal to PQ BC is equal to QR আৰু AC equal to PR পালা গতিকে এই দুটা ত্রিভুজ কি হ'ব সৰ্বসম বাহুবিলাক সমান সমান হ'লে সৰ্বসম হ'ব ইয়াৰ পৰা লিখিব পাৰো ত্রিভুজ ABC এই ত্রিভুজ সৰ্বসম ত্রিভুজ